Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আসাম একাডেমি ইউটিউব চেনেলটোলৈ স্বাগতম। সো আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ BA সেকেণ্ড সেমিষ্টাৰ এডুকেশ্যনৰ ইউনিট 2 শিকন আৰু অভিৰেচন লাৰ্নিং এণ্ড মটিভেশ্যন নামৰ অধ্যায়টোৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ আৰু এইটো ক্লাছ পাৰ্ট 1 হয়। সো গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ। সো আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন নম্বৰ 1 শিকন কি? শিকনৰ দুটা সংজ্ঞা দিয়া। The what is learning and দুটা definition দিব লাগে। উত্তৰ চাওঁ আমি। ব্যক্তিয়ে নিজ অভিজ্ঞতাৰে আহৰণ কৰা সকলো শিক্ষা কাৰ্য হৈছে শিকন। শিকন হৈছে এক সমাযোজন প্ৰক্ৰিয়া। শিকনৰ জৰিয়তে ব্যক্তিৰ আচৰণ, আগ্ৰহ, কৌশল আদিৰ পৰিৱৰ্তন হয়। এনে পৰিৱৰ্তনে ব্যক্তিক সমাজৰ লগত সুস্থ সমাযোজনত সহায় কৰে। এনেকৈ অভিজ্ঞতাৰ দ্বাৰা ব্যক্তিয়ে আচৰণৰ পৰিৱৰ্তন সাধন কৰি সমাজত বিভিন্ন পৰিৱেশত খাপ খুৱাই লোৱাটোৱেই হৈছে শিকন। তো কি হয়, আমি প্ৰত্যেক দিনে আমাৰ জীৱনত কোনো না কোনো বস্তু শিকো বা অভিজ্ঞতা লাভ কৰোঁ। সো এই শিকা বা অভিজ্ঞতা লাভ কৰাকে শিকন বুলি কোৱা হয়। শিকনৰ সংজ্ঞা বিভিন্ন মনোবিজ্ঞানীয়ে শিকন সম্পৰ্কে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তাৰে কেইটামান সংজ্ঞা তলত আলোচনা কৰা হ'ল। 1 নম্বৰ, মনোবিদ এডৱাৰ্ড গেইটৰ মতে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কাৰ্যই হ'ল শিকন। সো মনোবিদ এডৱাৰ্ড গেইটৰ সংজ্ঞাটো তোমালোকে ভালদৰে মনত ৰাখিবা। এই প্ৰশ্নটো পৰীক্ষাত আহে যে মনোবিদ এডৱাৰ্ড গেইটে শিকন সম্পৰ্কে আগবঢ়োৱা সংজ্ঞাটো লিখা। 2 নম্বৰ, মানৰ মতে শিকন মানে আচৰণ আৰু অভিজ্ঞতাৰ সংশোধন। 3 নম্বৰ, এৰিছনৰ মতে শিকন হৈছে এক প্ৰক্ৰিয়া যি আমাৰ কাৰ্যৰ দক্ষতা বৃদ্ধি কৰে আৰু সমাযোজন সাধন কৰে। সো পৰীক্ষাত যদি সংজ্ঞা লিখিব আহে মিনিমাম তোমালোকে দুটা সংজ্ঞা লিখি দিবা। নেক্সট কুৱেশ্যন নম্বৰ 2, শিকনৰ দুটা বৈশিষ্ট্য লিখা। মষ্ট ইম্পৰ্টেণ্ট হয়। উত্তৰ, শিকনৰ দুটা বৈশিষ্ট্য হ'ল 1 নম্বৰ, শিকন সদায় লক্ষ্য আৰু উদ্দেশ্যৰ দ্বাৰা পৰিচালিত হয়। 2 নম্বৰ, শিকন এক উন্নতিকৰণ প্ৰক্ৰিয়া। ব্যক্তিয়ে লাভ কৰা অভিজ্ঞতাসমূহক শিকনৰ দ্বাৰা উন্নত কৰিব পাৰি। কুৱেশ্যন নম্বৰ 3, শিকন হৈছে এক সমাযোজন প্ৰক্ৰিয়া। সঁচা নে মিছা? উত্তৰ, সঁচা। নেক্সট কুৱেশ্যন নম্বৰ 4, শিকনৰ দুটা প্ৰকৃতি লিখা। উত্তৰ, শিকনৰ দুটা প্ৰকৃতি হ'ল 1 নম্বৰ, শিকন হৈছে এক জীৱনজোৰা অবিৰত প্ৰক্ৰিয়া। শিকনে সঠিক বৃদ্ধি আৰু বিকাশত সহায় কৰে। নেক্সট কুৱেশ্যন নম্বৰ 5, শিকনক কিয় আচৰণৰ সংশোধন কাৰ্য বুলি কোৱা হয়? উত্তৰ, শিকনক আচৰণৰ সংশোধন কাৰ্য বুলি কোৱা হয় কাৰণ শিকনৰ দ্বাৰা ব্যক্তিয়ে আচৰণ সংশোধন কৰি পৰিৱেশৰ লগত সমাযোজন কৰিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 3, শিখন বা শিকনক প্ৰভাৱিত কৰা দুটা কাৰক বা উপাদানৰ নাম লিখা। দুটা ফেক্টৰ লিখিব লাগে। উত্তৰ, শিকনক প্ৰভাৱিত কৰা দুটা উপাদান হ'ল 1 নম্বৰ মনোযোগ আৰু 2 নম্বৰ স্মৃতি, এটেনশ্যন এণ্ড মেমৰি। সো বিভিন্ন কাৰকে শিকনক প্ৰভাৱিত কৰে। যিহেতু আমাক প্ৰশ্ন দুটা কৈছে সেইকাৰণে মই তোমালোকক দুটা লিখি দিছোঁ। আমি ভালকৈ এই কুৱেশ্যনৰ এনচাৰটো আলোচনা কৰিম কাৰণ খুবেই ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন নম্বৰ 7, শিকনৰ বৈশিষ্ট্যসমূহৰ আলোচনা কৰা। সো পৰীক্ষাত আহে এই কুৱেশ্যনটো। উত্তৰ, শিকনৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ'ল। 1 নম্বৰ, বিকাশশীল প্ৰক্ৰিয়া, ডেভেলপমেণ্ট প্ৰচেছ। শিকন এক বিকাশশীল প্ৰক্ৰিয়া। যেনেকৈ আমি শাৰীৰিক আৰু মানসিকভাৱে বিকাশিত হওঁ ঠিক তেনেকৈ শিকনো ক্ৰমাগতভাৱে বিকাশ হয়। 2 নম্বৰ, সমাযোজন প্ৰক্ৰিয়া, এডজাষ্টমেণ্ট প্ৰচেছ। শিকন এক সমাযোজন প্ৰক্ৰিয়া। শিকনৰ দ্বাৰা ব্যক্তিয়ে নিজৰ ক্ৰিয়া আচৰণৰ সংশোধন ঘটাই নতুন পৰিৱেশত সমাযোজন হ'বলৈ শিকায়। 3 নম্বৰ, উন্নতিকৰণ প্ৰক্ৰিয়া। শিকন এক উন্নতিকৰণ প্ৰক্ৰিয়া। ব্যক্তিয়ে লাভ কৰা অভিজ্ঞতাসমূহক শিকনৰ দ্বাৰা উন্নত কৰিব পাৰি। 4 নম্বৰ, লক্ষ্যৰ দ্বাৰা পৰিচালিত। শিকন সদায় লক্ষ্য আৰু উদ্দেশ্যৰ দ্বাৰা পৰিচালিত হয়। লক্ষ্যবিহীন শিকন স্থায়ী হ'ব নোৱাৰে। 6 নম্বৰ, পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল। শিকন ব্যক্তিৰ দেহ মানসিক পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল। ব্যক্তিৰ দেহ মানসিক ক্ষমতা, আগ্ৰহ, মনোভাৱ, বুদ্ধি আদিৰ লগত শিকন ওতঃপ্ৰোতভাৱে জড়িত। 6 নম্বৰ, সক্ৰিয় প্ৰচেষ্টা, এক্টিভ প্ৰচেছ। শিকন এক সক্ৰিয় প্ৰচেষ্টা। শিকন লাভত ব্যক্তিয়ে সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিলেহে
শিক্ষা কাৰ্য ফলৱতী আৰু দীৰ্ঘস্থায়ী হয়। 7 নম্বৰ সাৰ্বজনীন ইউনিভাৰ্চেল। শিকন সাৰ্বজনীন আৰু অবিৰত। প্ৰত্যেক জীৱই অবিৰতভাৱে শিকন ক্ষমতা লাভ কৰে। 8 নম্বৰ অভিৰচনৰ লগত সম্পৰ্কিত। শিকন আৰু অভিৰচনৰ মাজত এক নিবিড় সম্পৰ্ক আছে। অভিৰচনে ব্যক্তিৰ মনত শিকনৰ বাবে আগ্ৰহ, উৎসাহ আৰু উপযুক্ত পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। আমি অলৰেডি শিকনৰ কেৰেক্টাৰ সম্পৰ্কে আলোচনা কৰিলোঁ, শিকনৰ বৈশিষ্ট্যসমূহ। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। কুৱেশ্যন নম্বৰ 8, শিকনৰ প্ৰকৃতি সম্পৰ্কে লিখা। উত্তৰ: শিকনৰ জৰিয়তে ব্যক্তিৰ আচৰণ, আগ্ৰহ, কৌশল আদিৰ পৰিৱৰ্তন হয়। এনে পৰিৱৰ্তনে ব্যক্তিক সমাজৰ লগত সুস্থ সমালোচনাত সহায় কৰে। অভিজ্ঞতাৰ দ্বাৰা ব্যক্তিয়ে আচৰণৰ পৰিৱৰ্তন সাধন কৰি সমাজৰ বিভিন্ন পৰিৱেশত খাপ খুৱাই লোৱাটোৱেই হৈছে শিকন। গতিকে শিকন এক সচেতন আৰু সক্ৰিয় প্ৰক্ৰিয়া। ব্যক্তিয়ে সচেতনভাৱে আৰু সক্ৰিয়তাৰে শিকন লাভত জড়িত হ'ব লাগিব। ব্যক্তিৰ প্ৰয়োজন পূৰণত শিকন হৈছে এক উপযুক্ত প্ৰক্ৰিয়া। ব্যক্তিৰ আশা আকাংক্ষা, আচৰণৰ পৰিৱৰ্তন, অভিজ্ঞতা আহৰণ আদিৰ মূলতে হ'ল শিকন। এনে অৰ্থত শিকন হৈছে এক জীৱনজোৰা প্ৰচেষ্টা। সকলো ব্যক্তিয়ে জীৱনৰ সকলো স্তৰতে শিক্ষা লাভ কৰে আৰু সেয়েহে শিকন হৈছে এক সাৰ্বজনীন প্ৰচেষ্টা। বিভিন্ন পৰিৱেশৰ অৱস্থাৰ পৰিৱৰ্তন আৰু এই পৰিৱৰ্তনৰ দ্বাৰা ব্যক্তিয়ে লাভ কৰা অভিজ্ঞতাক শিকন বুলি ক'ব পাৰি। ব্যক্তিৰ বিকাশ আৰু উন্নতিৰ পথ শিকনে দেখুৱাই দিয়ে। গতিকে শিকনে ব্যক্তিক বিকাশশীল আৰু পৰিৱৰ্তিত পৰিস্থিতিত সমাযোজন কৰিবলৈ সক্ষম কৰি তোলে। নেক্সট কুৱেশ্যন নম্বৰ 9, শিক্ষণ ব্যক্তিৰ দেহ মানসিক পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল। সঁচা নে মিছা? উত্তৰ: সঁচা। শিক্ষণ ব্যক্তিৰ দেহ মানসিক পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল। আজি আমি এই ক্লাছৰ যোগেদি শিকন কি, শিকনৰ প্ৰকৃতি, শিকনৰ বৈশিষ্ট্য আদি সম্পৰ্কে আলোচনা কৰিলোঁ। ইয়াৰ পৰৱৰ্তী ক্লাছত আমি শিকন আৰু পৰিপক্কতাৰ মাজত কেনেধৰণৰ সম্পৰ্ক আছে আৰু পৰিপক্কতা কি হয়, পৰিপক্কতাৰ বৈশিষ্ট্য, পৰিপক্কতাৰ সংজ্ঞা, তাৰপিছত শিকন আৰু পৰিপক্কতাৰ মাজত থকা পাৰ্থক্য আদি এই কুৱেশ্যনসমূহ ইয়াৰ পৰৱৰ্তী ক্লাছত আমি আলোচনা কৰিম। আজিৰ ক্লাছটো যদি ভাল লাগে তেন্তে ক্লাছটো প্লিজ লাইক কৰা আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে ক্লাছসমূহ শ্বেয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিবা। শেষত সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।